আজি বৰলীয়া মাছে কিবা এটা বনাওঁ। এয়া হ'ল নলটেঙা। নিমাতীখন ওচৰতে যেতিয়া নলটেঙা মানে প্ৰচুৰ পৰিমাণে আমি পাই থাকোঁ দেই। তাৰপিছত নলটেঙাখিনি ভালকৈ ধুই এয়া কাটিব লাগি গৈছোঁ। মই কিন্তু বাওঁহতীয়া দেই। তাৰপিছত মচুৰ দাইলখিনি বইল কৰি ল'লোঁ। বইল কৰি ফ্ৰিজতে আচলতে মই যেতিয়া বৰলীয়া মাছ আনে মই ফ্ৰাই কৰি খাবৰ কাৰণে থৈ দিওঁ কেইটামান বাছি অকণমান সৰু ডাঙৰ মিক্স কৰি। সেয়াই উলিয়ালোঁ, অকণমান হালধি নিমখ দিয়েই থোৱা আছিল। কেৰাহীখনতে তেল অলপ দি আৰু অকণমান তেল দিছোঁ, দেখিছেই চাগে। বহুত তেল দি মই একো আজিকালি নবনাওঁ, মানে তেলৰ পৰা মানে ভয় লগা হ'ল বেমাৰ আজাৰৰ কাৰণে। তাৰপাছত এয়া বৰলীয়া মাছ কেইটামান মই তৰকাৰীত দিম বুলি মানে দাইলত দিম বুলি মই থৈ দিলোঁ অকণমান কম ভাজি, আৰু কেইটামান আৰু বোলো অলপ ফ্ৰাই কৰি থওঁ। কাঁহী কিনাৰত ফ্ৰাই মাছ কেইটামান লৈ খায়ো ভাল লাগে যে, সেইবাবে অকণমান ফ্ৰাই কৰি থওঁ বুলি কেইটামান তেনেকৈ ল'লোঁ। আমাৰ ঘৰত মোৰ দেউতাই আগতে আমাৰ টিপলিঙত, যিহেতু দুলীয়াজানৰ টিপলিঙত ঘৰ আছিল, আমাৰ টিপলিং ঘাটলৈ গৈ দেউতাই আগতে একদম ৰাতিপুৱাই গৈ বৰলীয়া মাছ আনে। বগা মনত পৰে জানেনে। মাছ ভজা তেলতে পাঁচফোৰণ কেইটামান দি তাতে মই এতিয়া নলটেঙাখিনি দি দিলোঁ। নলটেঙাখিনি কিন্তু বেছি দেৰি নাভাজিলেও হয়, তেলত দিয়াৰ লগে লগে অলপ সময়ৰ পাছতে মানে শুহি লোৱাৰ নিচিনা হয়, মানে সিজিয়ে যায়। তাতে অকণমান নিমখ দিছোঁ আৰু হালধি দিছোঁ। আমি আজিকালি পিংক চল্ট খাবলৈ লৈছোঁ। এই ভাল মানে বগা নিমখটো কিন্তু একদম এৰি দিলোঁ। তাৰপিছত এতিয়া এইখিনি যেতিয়া হৈ গ'ল, নিমখ হালধি মিলি গ'ল তেতিয়া মই তাতে দাইলখিনি দিলোঁ, বইল দাইলখিনি দি দিলোঁ। আৰু এইখিনি দিয়াৰ পাছতে অলপ লৰাই দিয়াৰ পাছতে আৰু দাইলখিনিৰ লগত নলটেঙাখিনি মিক্স হৈ যায়। আৰু তাতে অকণমান ডাঠ নিচিনা দেখিলোঁ, সেইবাবে মই অলপমান পানী এড কৰি দিছোঁ। তাৰপাছতে এইখিনি যিখিনি অলপমান ফ্ৰাই কৰি থৈছিলোঁ মাছ, সেইকেইটা মই দাইলখিনি দি দিলোঁ। ইমান ধুনীয়াকৈ এটা উতল আহিছে, গোন্ধটো বৰ ধুনীয়া হৈছে, একদম ধুনীয়াকৈ সিজি উতলি গ'ল। ঠাণ্ডা দিন যেতিয়া ধনিয়াৰ গোন্ধটো থাকিবই লাগিব, হয় নহয়? সেইবাবে ধনিয়া অকণমানো এয়া এনেকৈ কাটি দাইলখিনিৰ ওপৰত দি দিলোঁ। আৰু ধনিয়াৰ গোন্ধ আৰু নলটেঙাৰ গোন্ধই মানে এটা সোণত সুৱগা চৰে বুলি কয় যে, তেনেকৈ হৈছে। আৰু দুপৰীয়া ভাত সাজত বেঙেনা পোৰা পিটিকা অকণমান হ'লে ভাল লাগে। আজি জুই ধৰা নাই দেই, একদম আমাৰ শইকীয়াৰ সময় নাই। মোক ক'লে তুমি নিজেই কৰা। মই গেছতে এয়া মানে পুৰিছোঁ জল্দি। আৰু এইখিনি সময়তে আমাৰ মানে মোৰ সদায় ভাত বনাওঁতে মানে ৰেচিপি বনালে আচলতে ভিডিঅ' কৰিলে অকণমান দেৰি হয় যে, আমাৰ শইকীয়া আহি পাই যায়হি, মোৰ লৌৰা ধপৰা লাগে। এয়া কান্দি মানে পিঁয়াজ কাটোতে চকু পানী ওলাই এয়া হৈ গ'ল। বেঙেনা পোৰাও হৈ গ'ল। হোৱাৰ পাছত এতিয়া অকণমান কেঁচা মিঠাতেল দি দিছোঁ, পিঁয়াজ আদা সকলোখিনি ইয়াত মিক্স কৰি দিছোঁ, আৰু নিমখ দিছোঁ, আৰু ধনিয়াটো থাকিবই লাগিব ইয়াতো। ধনিয়া দি ভালকৈ পিটিকি একদম খোৱাৰ বাবে থালিখন ৰেডি কৰিম। আৰু পৰিৱেশন নকৰিলেতো নহ'বই, ধুনীয়াকৈ পৰিৱেশন কৰাটো এটা এইফালে ফ্ৰেঞ্চবিন আৰু ফুলকবি চেলো ফ্ৰাই কৰিলোঁ। এয়া নলটেঙা দিয়া দাইল মাছৰ সৈতে, আৰু বেঙেনা পিটিকা আৰু ফ্ৰাই মাছ। হৈ গ'ল ৰেডি আমাৰ দুপৰীয়াৰ ভাত সাজ। সোৱাদ ভৰা এসাঁজ ভাত, আৰু সকলোৱে খায়েই চাগে, কিন্তু মই কেনেকৈ বনালোঁ তাকে দেখুৱালোঁ। আৰু সকলোৱে চাগে ভাল পায়, কোনে ভাল পায় ক'ব দেই, নলটেঙাৰ সৈতে মাছৰ আঞ্জা। কাইলৈ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ আগলৈ আহি আছোঁ। বাই বাই।